এই সকল যুৱতীক বিয়া পাতিলে দিব 25 লাখকৈ টকা। এটাকৈ সন্তান জন্ম হোৱাৰ পিছত দিব 75 লাখকৈ টকা। বিয়াৰ কাৰণে 5 বছৰৰ চুক্তিবদ্ধ হ'ব লাগিব। লগে লগে 25 লাখ টকা দিয়া হ'ব আপোনাক এডভান্স অৰ্থাৎ আগতীয়াকৈ। ইয়াৰ উপৰিও আপোনাক দিয়া হ'ব কামৰ বাবে প্ৰতিমাহে দৰমহা। ক'ত আৰু কেনেকৈ লাভ কৰিব এই টকা জানিবলৈ চাওক সম্পূৰ্ণ প্ৰতিবেদন। 5 বছৰৰ চুক্তিবদ্ধ হৈ যাব লাগে সেই দেশলৈ। খৰচ সম্পূৰ্ণ বহন কৰে সেই কোম্পানীয়ে। যোৱা বৰ্ষত 88,000 কৰ্মী নিয়োগ কৰিছে সেই ঠাইত। সেয়েহে নতুন বছৰত পুনৰ নিযুক্তিৰ বিজ্ঞাপন দিছে সেই কোম্পানীত। আপুনি কৰ্মসূত্ৰে বিদেশলৈ যাব বিচাৰি আছে নেকি? তেনেহলে আপুনি এই ভিডিঅ'টো সম্পূৰ্ণকৈ মনোযোগেৰে শুনিব। চীনৰ এটা কোম্পানীত দিয়া নিযুক্তিৰ বাবে দিয়া হৈছে এটা বিজ্ঞাপন। যিকোনো দেশৰ পৰা কৰ্মী নিয়োগ কৰা হ'ব চীনত। আপুনি সেই কোম্পানীৰ মহিলা কৰ্মীৰ লগত বিবাহপাশত আবদ্ধ হ'ব লাগিব। আনকি সেই মহিলাৰ সৈতে একে কোম্পানীত চাকৰি কৰিব লাগিব। আপুনি সেই কোম্পানীৰ বাহিৰে বেলেগ ক'তো কাম কৰিবলৈ পাৰ্মিট নাপাব। এক কথাত আপোনাক 5 বছৰৰ কাৰণে কিনি লৈ যোৱা হ'ব। ইয়াতকৈ ইণ্টাৰেষ্টিং বিষয় যে সেই কোম্পানীৰ কোনো মহিলাৰ যদি সন্তান জন্ম হয় তাক দিয়া হ'ব 75 লাখ টকা। প্ৰতিষ্ঠানটোৰ এজন মুখপাত্ৰ মাৰ্কিন সংবাদ মাধ্যম CNN জনায় যে পুৰুষ মহিলা উভয়কে এই চৰ্ত মানি চলিব লাগিব।